নমস্কাৰ মই আছো এতিয়া ছুইজাৰলেণ্ডৰ ডেভছত ছুইজাৰলেণ্ডৰ ৰাজধানী জুৰিক আৰু জুৰিকৰ পৰা প্ৰায় 3 ঘণ্টা সময় আমি গাড়ী দি আহিলে ডেভছ পাওঁ আৰু এই ডেভছতে ৱৰ্ল্ড ইকনমিক ফৰামৰ এনুৱেল বা বাৰ্ষিক বৈঠক হয়। ৱৰ্ল্ড ইকনমিক ফৰামৰ বাৰ্ষিক বৈঠকত অংশগ্ৰহণ কৰিবলৈ পৃথিৱীৰ ৰাষ্ট্ৰৰ মুৰব্বীসকল আহে, হেড অৱ দ্য নেশ্যনছ, পৃথিৱীৰ ডাঙৰ ডাঙৰ উদ্যোগপতিসকল আহে আৰু পৃথিৱীৰ গোটেই বিত্তীয় ব্যৱস্থাৰ লগত বা যাক আমি গ্লোবেল ইকনমি বুলি কওঁ, গ্লোবেল ইকনমিৰ লগত জড়িত সকলো ব্যক্তিয়ে এই সময়ছোৱাত ৱৰ্ল্ড ইকনমিক ফৰামৰ বৈঠকত ভাগ ল'বলৈ ডেভছলৈ আহে। অসমে কেতিয়াও ৱৰ্ল্ড ইকনমিক ফৰামত অহা নাছিল। এইবাৰ অসমে প্ৰথমবাৰৰ বাবে ডেভছত ৱৰ্ল্ড ইকনমিক ফৰামত যোগদান কৰিছে। ৱৰ্ল্ড ইকনমিক ফৰামৰ বৈঠকত আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ পৰা ক'ব গ'লে এইবাৰ ৬৮খন দেশৰ হেড অৱ দ্য ষ্টেটে অংশগ্ৰহণ কৰিছে। প্ৰথমবাৰৰ বাবে আমি অসমে এই ৱৰ্ল্ড ইকনমিক ফৰামৰ বৈঠকত যোগদান কৰিছে আৰু বহুত নজনা কথা আমি শিকিবও পাৰিছোঁ আৰু অসমৰ বিষয়েও আমি বিশ্বৰ অৰ্থনীতিৰ লগত জড়িত বিভিন্ন ব্যক্তিক আমি জনাব পাৰিছোঁ। ইণ্ডিয়া পেভিলিয়ন মোৰ সন্মুখতে আপোনাৰ